সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰামদিয়াত গ্ৰীষ্মকালীন কৰ্মশালা আৰম্ভ। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালাৰ ৰামদিয়াত আজিৰে পৰা শুভাৰম্ভ হৈছে। পঞ্চম মিলন সংগীত একাডেমীৰ আয়োজনত হাজো শুৱালকুছি সমষ্টি ভিত্তিত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাত কণ কণ শিশুসকলক ভূপেন্দ্ৰ সংগীত, লোকসংগীত আৰু পুৰণি গীতৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়। বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে সাংস্কৃতিক উন্নয়ন বিষয়া মানস জ্যোতি চৌধুৰীয়ে। অনুষ্ঠানত বিনন্দী চন্দ্ৰ মেধি, মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিশ্বজিৎ দাস, মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক ডক্টৰ মুকুট পাঠক, ৰেৱতী ডেকা মজুমদাৰে অংশগ্ৰহণ কৰে। এই কৰ্মশালাত প্ৰশিক্ষক ৰূপে অংশগ্ৰহণ কৰে পঞ্চম মিলন সংগীত একাডেমীৰ অধ্যক্ষ তথা ৰাম সৰস্বতী একাডেমী সংগীতৰ শিক্ষয়িত্ৰী এ গ্ৰেড অনাতাঁৰ শিল্পী ডলি বৈশ্য, কণ্ঠশিল্পী মইনুল হক, বাদ্যযন্ত্ৰ শিল্পী পদ্মেশ্বৰ মালাকাৰে। বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয় ৰামদিয়াত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাত অঞ্চলৰ ভালেমান শিশুৱে অংশগ্ৰহণ কৰে। বিধানসভা সমষ্টিৰ পৰা আৰিয়াসমূহ আৰম্ভ হৈ আছে। আমাৰ এই বিধানসভা সমষ্টি হাজো শুৱালকুছিৰ আমি হাজোত কৰিছোঁ, হাজো ৰামদিয়াৰ নামপাৰাত, তাত বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়, এই বিদ্যালয় আমি বাছনি কৰি লৈছিলোঁ। ছাৰৰ লগত বহুদিন আগতে কথা বতৰা পাতিছিলোঁ। যেতিয়া আমাৰ এই কৰ্মশালাখনিৰ প্ৰতি পাতিবলৈ আমাক সুযোগ দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, তেওঁলৈ বহুত বহুত ধন্যবাদ জানিছোঁ। কাৰণ আজিকালি যিটো পৰিস্থিতি হৈছে, ল'ৰা ছোৱালী পইচাৰ অভাৱত কিছুমান কাম শিকিবও নোৱাৰে, কাৰণ তেওঁলোকে পইচাৰ অভাৱত শিকিব নোৱাৰে কাৰণে তেওঁলোকে বহুত পিছ পৰি থাকে। কিন্তু এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যিটো এই সুযোগকণ দিছে সকলোকে বিনামূলীয়াকে আমাৰ সকলো ল'ৰা ছোৱালীয়ে ইয়াতে শিক্ষাদান কৰিব পাৰে। আৰু এই কৰ্মশালাখিনি অকল সংগীতৰেই নহয়, বিভিন্ন ঠাইত নৃত্য, নাটক, চিত্ৰকলা সকলো বিষয়ৰ ওপৰতে এই কৰ্মশালাখনি পাতি আহিছে। সেইবাবে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আমাৰ ইয়াতে বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয় হাজোৰ নামপাৰাত, ইয়াতে আমাৰ আজিৰ পৰা আৰম্ভ হৈছে 17 তাৰিখ, 17 তাৰিখৰ পৰা 31 জুলাইলৈকে আমাৰ আৰম্ভ হ'ব। 31 জুলাইত আমাৰ সামৰণি পৰিব। আজি 17 জুলাইত আমাৰ শুভ আৰম্ভণি হৈছে। আমাৰ CDO ছাৰ আহিছে ছয়গাঁও, আমাৰ মানস জ্যোতি চৌধুৰী ছাৰ, তেওঁ আহিছে, আমাৰ উদ্বোধন কৰিছে আমাৰ ৰেৱতী মজুমদাৰ, আমাৰ বিদ্যালয়ৰে প্ৰিন্সিপাল ছাৰ আছে, অধ্যক্ষ তেওঁ আছে, বিশ্বজিৎ দাস ছাৰ। আৰু এই কৰ্মশালাখনিত বহুত মোৰ লগত সহযোগ কৰিছে মুকুট ছাৰ। হয়, আমি আজি আৰম্ভণি কৰিছোঁ। আমাৰ চৰকাৰৰ যিটো নিৰ্দেশনা তাত অৱলম্বন কৰি ইয়াতে আমাৰ যি ডলি বৈশ্য বাইদেউৰ নেতৃত্বত আজি ইয়াতে কণ্ঠন শিল্পীসকলক, কণ্ঠন বুলি কওঁতে আমাৰ ক্লাছ 7-8ৰ পৰা আৰম্ভ কৰি মাষ্টাৰ ডিগ্ৰীলৈকে এইখিনি ছাত্ৰ ছাত্ৰীক ইয়াত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ কৰ্মশালাৰ। ইয়াতে আজি আমি এটা আৰম্ভণিতে গানটো এটা গাই লৈ আপোনালোকে গম পাইছে। গতিকে আজিৰ পৰা 31 জুলাইলৈকে আমাৰ কাৰ্যসূচী চলি থাকিব। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।